এবারে বংগুটি হয়ে গেল কোন দায়িত্ব ঢোকা কন্টেক্ট মানে জানো কেলে বাথরুম ইমালে কে হয়ে আছে মাটা কোন আছে যদি মাটা একদম মাটা কে মাটা ফোন করে মাটা পড়া হেমালে কই বলাইছে হেমালে ঢোকালে মই কইছো ছাকল যাব পড় খঙত টিঙিৰি তোলা বিধায়ক অখিল গগৈ হঠাৎ শিৱসাগৰৰ বিধায়কগৰাকীৰ উঠিল খং খঙৰ ভমকত দিলে চাকৰি যোৱাৰো ধমকি মাটা কোন আছে যদি মাটা একদম মাটা কে মাটা ফোন করে মাটা পড়া হেমালে কই বলাইছে হেমালে ঢোকালে মই কইছো ছাকল যাব পড় কাৰ ওপৰত ইমান খং বিধায়ক অখিল গগৈ বৃহস্পতিবাৰে হঠাৎ ঐতিহাসিক ৰংঘৰত উপস্থিত হল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰংঘৰৰ কদৰ্য ৰূপ দেখি ভীষণ খং উঠিল অখিল গগৈৰ এতিয়া মই কেইদিনমান অহা নাই কেইদিনমান নাহোঁতে যদি এনেকুৱা লেতেৰা হয় কেনেকৈ হ'ব এইবিলাক কি ফুৰি আছে চব ৰংঘৰ গোটেই পৃথিৱীৰ মানুহে যদি এনেকুৱা হৈ থাকে কিটো হ'ব প্ৰসাৱগাৰৰ পৰা মুকলি পথাৰলৈ ৰংঘৰৰ প্ৰতিটো চুক কোণ দেখি হতভম্ব শিৱসাগৰৰ বিধায়ক অখিল গগৈ এইবিলাক লেতেৰা আগতে এইবিলাক বাল্টিকেইটাতো চাফা হৈ থাকে এতিয়াতো এনেকুৱা হৈ গ'ল বাল্টিৰ অৱস্থা চাওকচোন বাৰু এইকেইটা আগতে চাফ চিকুণকৈ থাকে ইয়াত কাৰ ঠিকাদাৰ এতিয়া আজিৰ দিনটো এনে আমাৰ এমপ্লয়ী হিচাপে কোনে চাব লাগে অসমৰ ঐতিহাসিক ঠাই বুলি ক'লেই পোনছাতে আপোনাৰ মোৰ মনলৈ আহে ৰংঘৰ কাৰেংঘৰ আৰু তলাতল ঘৰৰ কথা প্ৰতিদিনেই এই ঐতিহাসিক ঠাইকেইখনত আগমন ঘটে দেশী বিদেশী পৰ্যটকৰ কিন্তু তেনে এখন ঠাইৰ পৰা চৰকাৰে ৰাজহ ঠিকেই সংগ্ৰহ কৰিছে পিছে চোৱা চিতাৰ ক্ষেত্ৰতে নাই কোনো মন কাম এবাৰে বংগুটি হৈ গ'ল এটা হিষ্টৰিকেল প্লেচত ৱৰ্ল্ড হেৰিটেজ চাইটত ক'ৰবাত বনগুটি হয় নেকি এখনটো নালাগে মোক প্ৰত্যেক দিনাই কৰিব লাগিব এখন কৰিলে নহ'ব পুৰা চাফা কৰিব লাগিব ইয়াত সদায় এনেকুৱা থাকিব লাগিব চাফাই নহয় ন ইমান হিষ্টৰিকেল প্লেচ এটাত আমি যদি এনেকৈ বেয়া কৰি ৰাখোঁ এইটো ৰংঘৰ হৈ আছে নেকি এইটো তোমালোকে ইমান ধুনীয়া নতুন এটা হেৰি বনালে এইটো দুদিনতে শেষ কৰি পেলালে যাৰ ফলত কদৰ্যৰূপে লজ্জিত কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰংঘৰৰ এই পৰিৱেশ দেখি কৰ্মচাৰীসকলক ভালদৰে জবাবদিহি কৰিলে বিধায়ক অখিল গগৈয়ে কোন দায়িত্ব ঢোকা কন্টেক্ট মানে জানো কেলে বাথৰুম ইমান লেতেৰা হৈ আছে ইমান লেতেৰা কেলে হৈ আছে বাথৰুম ৰংঘৰ বাথৰুম এনেকুৱা লেতেৰা হৈ থাকিব পাৰে নেকি মাতা কোন আছে যদি মাতা একদম মাতা কে মাতা ফোন করে মাতা পড়া হেমালে কই বলাইছে হেমালে ঢোকালে মই কইছো ছাকল যাব পড় আনকি ফোন কৰিও এজনক শীঘ্ৰেই ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিলে বিধায়কগৰাকীয়ে देख लीजिए मैंने अभी रंगघर आया था तो रंगघर आके देखा है कि रंगघर का जो लॉन है लॉन का जो ग्रास है ये तो 1 फुट जैसा हो गया है अच्छा तो ये कटिंग तो कर रहा ना मैंने नर्सरी को भी फोन किया जो सुशीला नर्सरी है वो महिला को फोन किया था तो महिला ने कुछ बोला है तो लेकिन देख लीजिए पूरा वो जो ग्रासलैंड है ये अभी बहुत बड़ा हो गया है और आज तक जब से मैं हूँ शिवसागर में तब से तो इतना वो गंदा नहीं था हाँ तो इस बार देखा और दूसरा है वो जो बाथरूम है टॉयलेट आप एक बार देख लीजिएगा टॉयलेट का जो चेहरा है ये चेहरा बिगड़ गया पूरा बिगड़ गया है तो वो जो बेसिन है बेसिन में पूरा वो ये है अभी पूरा गंदा है बेसिन में और टॉयलेट का जो ये है सब जगह में इवन वो जो बकेट है ना टॉयलेट में जो बकेट है बकेट का चेहरा एक बार देख लीजिएगा
तो ऐसे तो नहीं चलेगा भाई, वो वर्ल्ड हेरिटेज साइट का सहरा ऐसे 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 रखाने से नहीं चलेगा। नहीं वहाँ हमारा ये तो वहीं पे बैठता है। नहीं वो मैं आप लोग का आपका जो लोग है ना, तो आपका लोगों का साथी है, तो ऐसे नहीं चलेगा। मैं तो केस दे दूंगा, ऐसे नहीं चलेगा। मैं तो पुलिस लगा दूंगा, ऐसे नहीं चलेगा भाई। हाँ राजेंद्र जी, ऐसे नहीं चलेगा। ओ ये मेरा जगह है, दूसरा जगह में जो होना है वो कर लीजिए, लेकिन शिवसागर में ऐसे होने से नहीं चलेगा। तो इतना गंदा शिवसागर इतना गंदा हो गया है। रंगघर आप एक बार शिवदल एक बार इंस्पेक्ट कर लीजिए, शिवदल क्या हो गया है। हाँ तो ये आप जल्दी से जल्दी जितना है जो लोग है ना, सबको यहाँ भेजा दीजिए और काम करा दीजिए प्लीज। পূৰ্বতেও দেখা গৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈক কৃত্ৰিম বানৰ কবলৰ পৰা আন এক ঐতিহাসিক ঠাইত নিজাববীয়াকৈ কিছু কাম কৰা। পিছে এইবাৰো শিৱসাগৰৰ বিধায়ক হিচাপে অখিল গগৈয়ে ৰংঘৰ কাৰেংঘৰৰ প্ৰতি যিখিনি কৰিছে সেইখিনিলৈ ঠিকেই আছে, কিন্তু এই ক্ষেত্ৰত দায়িত্বত থকা বিভাগটোৱে প্ৰকৃততে কৰিছে কি তাক লৈ এতিয়া প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে, নৰ্থ ইষ্ট অসম।